পুত্ৰ ভৱেন চেতিয়া আৰু পিকুমণি দত্ত চেতিয়াৰ ওপৰত আমি গাঁৱৰ ৰাইজ আহি এখন এজাহাৰ দাখিল কৰিছোঁ উচিত তদন্ত দিবৰ কাৰণে আৰু যাতে আমাৰ জেগাডোখৰত এনেকুৱা বদনাম নাহে নেক্সট বাৰ তাৰ কাৰণে বিচাৰ কৰে তাই আমি এজাহাৰ এখন দি আহিছোঁ। সবিতা চেতিয়া তাইৰ নাম মানুহজনৰ এনেকৈ পুলিচ হেৰিতে কৰিছিলে। তাৰপৰা পুতেক বয়েকৰ নাম হৈছে এজনীৰ নাম পিকুমণি ভৱেন চেতিয়া পুতেকৰ নাম পিকুমণি বয়েকৰ নাম আসাম বেতনত কৰে পুতেকে কৈছিলে কিন্তু পুতেকে সন্মান যায় বোলে তাক কেছ দিলে সেইকাৰণে কেছ থানালৈ নগ'লে। এতিয়া মাকে নিজৰ ব্যৱস্থা নিজে কৰি ল'লে এতিয়া সুখত থাকক তেওঁলোক। ডেড বডি আমি লাগিব পোষ্টমৰ্টম কৰাৰ পিছত আমি ঘৰৰ ভিতৰত জীয়াই থাকোঁতে যেতিয়া ঠাই নিলে এটা পুতেকে সেইকাৰণে ডেড বডি আমি সিহঁতৰ ঘৰৰ ভিতৰত আমি ইয়াত ভিতৰত আমি ডেড বডি কৈছিলে ল'ৰাটো কৈছিলে মোৰ পইচা ইমানখিনি পাম নহয় মোক ৰুম দুটা বনাই দে বুলি কৈছিলে কিন্তু ৰুম দুটা বনাই নিদিলে। পুতেক আহিলে পুতেক বয়েকে কাজিয়া লাগিব পুতেকে ক'ব আজি মা তোৰ কাৰণে মোক এনেকৈ মোৰ লগত কাজিয়া হৈছে বুলি ক'ব। তো পুতেকেতো কমচে কম মাকক নিজৰ ভৈনীয়েককতো বুজাব পাৰে না সেইটোও বুজাব নোৱাৰে যে ইফালে মাকজনীক ইমান অত্যাচাৰ কৰি থাকে বয়েকে আজি সেইটো কাৰণে এনেকুৱা উপায় ল'ব লগা হ'ল। আমি কৈছিলোঁ লতা তই কেতিয়াও তই হাৰ নেমানিবি তই তই সিহঁতৰ লগত তই এখন ঘৰৰ মুৰব্বী তেওঁ নেমানিলে। আজি কিন্তু এনেকুৱা কাম তেওঁ কিয় কাৰণে কৰিব লগা হ'ল তেহেঁতৰ এই দুটা পুতেক বয়েকৰ কাৰণে আজি এইটো কাম তাই সহ্য নোহোৱাৰ কাৰণে আমি এতিয়া সেইকাৰণে তাক তদন্ত শাস্তি দিব লাগিব।